হয়, আপোনালোকে ঠিকেই শুনিছে যে আজি সেই নৱবৰ্ষৰ পহিলা দিনটোৰ সেই বিয়লি বেলাত এটা খবৰ বিয়পি পৰিছিল আৰু সেই খবৰটোৱে সঁচাকৈ সকলোৰে অন্তৰত দুখ দি গৈছিল। যিহেতু সদায় দৰ্শকক হহুৱাই থকা সেই মৰমলগা সকলোৱে প্ৰিয় শিখাৰবাৰী মোহনখ্যাত কৌতুক অভিনেতা যি দীপজ্যোতি কেওট বৰ্তমান অসুস্থ আৰু মহানগৰী হেল্থ চিটি হস্পিটেলত তেওঁ চিকিৎসাধীন হৈ আছে। হস্পিটেলৰ কৰ্তৃপক্ষই জনোৱা মতে তেওঁ হৃদৰোগত আক্ৰান্ত হৈছে আৰু বৰ্তমান তেওঁ যি এখন ৰঙৰ ধাৰাবাহিক বিয়লি বৃন্দাবনৰ তেওঁ শ্বুটিঙত ব্যস্ত আছিল আৰু সেই বিয়লি বৃন্দাবনৰ শ্বুটিঙৰ অৱস্থাতে তেওঁ সেই অকস্মাত যেতিয়া অসুস্থ হৈ পৰে প্ৰায় তেওঁ সেই 3 মান বজাত আহি তেওঁ সেই হস্পিটেলত ভৰ্তি হয় আৰু যিহেতু তেওঁ আচলতে পুৱাৰ পৰা বাওঁফালৰ হাতখন যিহেতু বিষাই আছিল আৰু এই বিষাই থকাৰ বাবে তেওঁ আহি ডাক্তৰক দেখাইছিল আৰু তেতিয়া যেতিয়া ডক্টৰ পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত গম পাইছিল যে তেওঁ বিশেষভাৱে যে ডায়েবেটিছত তেওঁ ভুগি আছে আৰু পিছত যেতিয়া তেওঁ গোটেই পৰীক্ষাৰ পিছত গম পোৱা গৈছিল যে ইতিমধ্যে তেওঁ হাৰ্ট এটেক হৈছে, তেওঁ হৃদৰোগত আক্ৰান্ত হৈছে আৰু তেতিয়া তেওঁ ততাতৈয়াকৈ সেই হৃদৰোগৰ চিকিৎসাৰ তেওঁক দিয়া হৈছিল আৰু এটাই কথা ভাল বুলি ভাবিব লাগিব আমি যে ইতিমধ্যে তেওঁ এটা সুন্দৰভাৱে অস্ত্ৰোপচাৰ হৈ গৈছে। তথাপি কিন্তু হস্পিটেলৰ যি ডক্টৰ বা কৰ্তৃপক্ষই কোৱা মতে এতিয়াও তেওঁ সংকটমুক্ত নহয়। গতিকে আহক আমি সকলো অসমবাসী ৰাইজে আজি ভগৱন্তৰ ওচৰত এটাই প্ৰাৰ্থনা কৰোঁ যাতে আমাৰ মোহন আকৌ ঘূৰি আহক সুস্থ হৈ আগৰ দৰে আমাক আকৌ সদায় হাঁহিৰ খোৰাক দি যাওক। ভগৱন্তৰ ওচৰত তাৰে কামনা কৰিলোঁ।